বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা নতুন ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ বাবে এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল আজিৰ এই সময়ত এটা নতুন খবৰ বুলি ক'লেই নহব এটা গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব লাগিব সকলো সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম আৰু ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক ৰাইট টু ডিসকানেক্ট বিল 2025 লোকসভাত উত্থাপন কৰা হৈছে এখন অতি গুৰুত্বপূৰ্ণ বিল বুলি ক'ব পাৰি কৰ্মচাৰী সমাজৰ বাবে সকলো কৰ্মচাৰীৰ বাবে এই বিলখন অতিকৈ দৰকাৰী আজিৰ এই সময়ত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেহলৈকে যদি সহযোগিতা কৰে তেতিয়াহ'লে নিশ্চয়কৈ উপলব্ধি কৰিব যে আজিৰ যিখন বিল লোকসভাত উত্থাপন কৰা হৈছে কৰ্মচাৰীসকলৰ হকে এখন গুৰুত্বপূৰ্ণ বিল বুলি ক'ব পাৰি তে বন্ধুসকল আমি জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে যে ৰাইট টু ডিসকানেক্ট বিল 2025 নো কি হয় আৰু যদি সঁচাকৈ লোকসভাত এই বিলখন পাছ হৈ যায় তেতিয়াহ'লে সকলো কৰ্মচাৰীৰ বাবে এটা সুখবৰ বুলি নিশ্চয়কৈ ক'ব পাৰি তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ হৈছিল আপোনালোকৰ সহায় হোৱাৰ উদ্দেশ্যে মই ইয়াৰ অসমীয়া অনুবাদটো জনাবলৈ যত্ন কৰিছো জনাবলৈ লৈ আছো চাওক লোকসভাৰ সাংসদ সুপ্ৰিয়া সুলে ভাৰতৰ কৰ্মচাৰী আৰু নিযুক্তিজীৱীসকলৰ ৱৰ্ক লাইফ বেলেন্স কৰাৰ উদ্দেশ্যে এটা প্ৰাইভেট মেম্বাৰ্ছ বিল লোকসভাত উত্থাপন কৰিছে The right to disconnect bill 2025 নামৰ এই বিলৰ মতে এই বিলে কোৱাৰ মতে যদি কোনো সংস্থা বিলটোৰ নতুন বিধানসমূহ পালন নকৰে তেন্তে সেই সংস্থাক কৰ্মচাৰীৰ মুঠ বেতনৰ 1% হাৰ পেনাল্টি প্ৰদান কৰিব লাগিব অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি কোৱা হৈছে শুক্ৰবাৰে লোকসভাত উত্থাপিত এই বিল অনুসৰি প্ৰতি কৰ্মচাৰীয়ে কাম সম্পৰ্কীয় ইলেক্ট্ৰনিক যোগাযোগ কল ইমেইল মেছেজৰ পৰা অফিচৰ সময়ৰ বাহিৰত বিচ্ছিন্ন থাকিবৰ অধিকাৰ পাব নিশ্চয়কৈ গম পাইছে যদি আজিৰ তাৰিখত আপুনি যদি এজন কৰ্মচাৰী হেয়া চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক আপোনালোকে নিশ্চয়কৈ গম পায় যে আপোনালোকে অফিচৰ ডিউটি শেষ কৰাৰ পাছতো আপোনালোকৰ মোবাইলত হওক হোৱাটছআপত হওক বিভিন্ন অফিচৰ মেছেজসমূহ আহি থাকে আৰু এইটোৱে এটা যথেষ্ট আজিৰ সময়ত কৰ্মচাৰীসকলক মানসিক অশান্তি প্ৰদান কৰিছে বুলি ক'ব লাগিব আৰু সেইবাবেই পৃথিৱীৰ বেলেগ বেলেগ দেশত এই বিলখন অলৰেডি পাছ কৰা হৈছে আৰু ভাৰতবৰ্ষতো নতুনকৈ এই বিলখনৰ কথা উত্থাপন কৰা হৈছে আৰু ভাল কথা বুলি ক'ব লাগিব কাৰণ এই বিলখনক বৰ্তমান সময়ত যিহে মোবাইলৰ যুগ চলিছে কাৰণ আপোনাৰ ৰাতি 12টা বজাতো কেতিয়াবা অফিচৰ মেইল বা মেছেজ আহি যায় গতিকে শান্তি বোলা শব্দটোৱে মানুহৰ বিশেষকৈ কৰ্মচাৰী সমাজৰ পৰা নাইকিয়া হৈ গৈছে গতিকে আজিৰ সময়ত যদি ৰাইট টু ডিসকানেক্ট বিলখন পাছ হয় তেতিয়াহ'লে যথেষ্ট কৰ্মচাৰীসকল উপকৃত হ'ব এই বিলখনে আজিৰ ডিজিটেল সংস্কৃতিৰ বাবে হোৱা অতিৰিক্ত মানসিক চাপ আৰু বাৰ্ন আউট হ্ৰাস কৰি উত্তম জীৱনমান আৰু স্বাস্থ্যকৰ ৱৰ্ক লাইফ বেলেন্স কৰি গঢ়ি তুলিব আৰু তেওঁৰ মতে যিজনে বিলখন উত্থাপন কৰিছে ডিজিটেল আৰু যোগাযোগ প্ৰযুক্তিয়ে কামৰ নমনীয়তা সৃষ্টি কৰিছে যদিও একেদৰে ব্যক্তিগত আৰু ব্যৱসায়িক জীৱনৰ সময় ৰেখা নষ্ট কৰাৰ কথা উল্লেখ কৰিছে আৰু বিলখন যদি পাছ হয় তেতিয়াহ'লে অতি ভাল কথা হ'ব কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে যে টোপনিৰ অভাৱ হৈছে মানসিক প্ৰেছাৰ হৈছে যথেষ্ট অশান্তিৰ মাজত কৰ্মচাৰীসকলে নিজৰ কাম কৰি থাকিব লগা হৈছে আৰু যাক কোৱা হয় টেলি প্ৰেছাৰ অৰ্থাৎ এইটো এটা নতুন শব্দ টেলি প্ৰেছাৰত কৰ্মচাৰীসকলে বৰ্তমান পাৰ কৰিবলগীয়া হৈছে নিজৰ সময়বিলাক গতিকে এই বিলখন যদি পাছ কৰে তেতিয়াহ'লে এটা ৱৰ্ক লাইফৰ বেলেন্স আহিব য'ত কৰ্মচাৰীসকলে এটা
খুব সুন্দৰকৈ নিজৰ কৰ্মখিনি কৰিবলৈ সক্ষম হ'ব বিশেষকৈ অফিচ ডিউটি শেষ হোৱাৰ পিছত অফিচিয়েল কোনো কাম কাজ থাকিব নালাগে কথাটো হ'ল সেইটো আৰু এই বিলখনৰ মূল উদ্দেশ্যটোৱে হ'ল সেইটো তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে শ্বেয়াৰ কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা আজিৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি অনুৰোধ জনালোঁ